তোমালোক চুটিয়া নেকি? তোমালোক মিচিং ক'ৰ পৰা আহিছা? জোনাইৰ পৰা। আৰু আজি কিবা অনুষ্ঠান আছে তোমালোকৰ? মই এতিয়া আছো ৰংগলী যি আয়োজন কৰা হৈছে তাৰে বাকৰিত আছো। আৰু এইফালে যদি চাই এইবাৰ মানে ৰংগলীত বিভিন্ন জাতিৰ জনজাতি মানে লোকেল ফৰ ভোকেল। ৰঙালী কোনো বিহু অনুষ্ঠান নহয়। ৰঙালী হৈছে খিলঞ্জীয়া জাতিৰ জনগোষ্ঠীৰ কলা ভাস্কৰ্য, সংগীত, নৃত্য, উদ্যমিতাৰ প্ৰদৰ্শনৰ এক বৃহৎ ক্ষেত্ৰ বা মঞ্চ। আৰু এইবাৰ ৰংগলীত চুতীয়াসকলৰ যি পৰম্পৰাগত কিছুমান তেওঁলোকৰ জনজাতীয় যি বস্তুসমূহ আছে এইবাৰ ইয়াতে প্ৰদৰ্শন কৰা হৈছে। আৰু এইফালে যদি চাই চুতীয়াসকলৰ এইফালে এলেংঘৰ পৰম্পৰাগত ডেকাচাং ইয়াতে সুন্দৰকৈ বনাইছে। আৰু এতিয়া চাওঁ বলক আৰু আপোনালোকক দেখুৱাই আছো সুন্দৰকৈ। আৰু এইফালে চাওক খেৰেৰে বাঁহ বেতেৰে ধুনীয়াকৈ বনাইছে। আৰু এইফালে মোৰ সন্মুখত দুজনী যুৱতী ফটো উঠি আছে। তোমালোক চুতীয়া নেকি? তোমালোক মিচিং ক'ৰ পৰা আহিছা? জোনাইৰ পৰা। আৰু আজি কিবা অনুষ্ঠান আছে তোমালোকৰ? হা নাচিবা। আৰু তুমিও আৰু তোমাৰ নামটো? আৰু তোমাৰ নামটো? আৰু ইয়াতে আহি কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে ন? আৰু এইটো যে চালা চুতীয়াসকলৰ এইটো কেনেকুৱা লাগিছে? ইয়াতে ভাল লাগিছে ন? ঠিক আছে। তোমালোকে কোনটো যি তোমালোকৰ পৰম্পৰাগত নৃত্য তাত নাচিবা ন? ঠিক আছে বাৰু। আৰু এইবাৰ এই ৰঙালীৰ বাকৰিতে অসমৰ এটি অন্যতম জনগোষ্ঠী চুতীয়াসকলৰ যি বৈভৱপূৰ্ণ সমল সেই সমলখিনি ইয়াতে প্ৰদৰ্শন কৰা হৈছে। চুতীয়া জনগোষ্ঠীৰ লোককৃষ্টি সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ৰঙালীৰ উদ্যোক্তা আৰু চুতীয়া উন্নয়ন পৰিষদৰ কিছু পদক্ষেপ। আৰু ইয়াতে যদি চাওঁ চুতীয়া জনগোষ্ঠীৰ বিভিন্ন সময়ৰ ইতিহাস প্ৰসিদ্ধ ঠাইসমূহ তাৰ লগতে তেওঁলোকৰ বিভিন্ন কৃষ্টি সংস্কৃতিসমূহ ইয়াতে সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। আৰু ইয়াতে যদি চাওক ইয়াতে চুতীয়াসকলৰ এইফালে এইখন হৈছে এলেংঘৰ আৰু তেওঁলোকৰ পৰম্পৰাগত ডেকাচাং। আৰু এই ডেকাচাংখন খুবেই ধুনীয়াকৈ সজাইছে। আৰু এইফালে যদি চাওঁ আৰু এইফালে বিভিন্ন ধৰণৰ সা সৰঞ্জাম আহিলা মানে মানুহৰ দৈনন্দিন জীৱন কাৰ্যত ব্যৱহৃত আহিলাসমূহ ইয়াতে সুন্দৰকৈ সজাই পৰাই প্ৰদৰ্শনী কৰা হৈছে। ইয়াতে চাওক চালনী মানে দৈনন্দিন জীৱনত ব্যৱহৃত এই সা সৰঞ্জামখিনি ইয়াতে খুবেই ধুনীয়াকৈ সজাইছে। খুবেই আপ্লুত হৈ পৰিছো এই বস্তুখিনি দেখা পায়। আৰু ইমান সৰু গৰুৰ গাড়ী খুবেই সুন্দৰকৈ নিয়াৰিকৈ তেওঁলোকে বনাই ইয়াতে প্ৰদৰ্শন কৰিছে। চুতীয়াসকলৰ পৰম্পৰাগত এই এলেংঘৰৰ সন্মুখত এফালে পল আছে, জাকৈ আছে। আৰু এইফালে যদি চাই এইফালে জাপি আছে আৰু সেইফালে খেতি পথাৰত ব্যৱহৃত জাপি। আৰু খুবেই ধুনীয়াকৈ সুন্দৰভাৱে নিয়াৰিকৈ সজাইছে। আৰু এতিয়া ভিতৰত গৈ চাম, ভিতৰৰ পৰিৱেশটো চাম। আৰু এইখনেই হৈছে চুতীয়াসকলৰ পৰম্পৰাগত ডেকাচাং মানে এলেংঘৰ। আৰু ইয়াৰ ভিতৰলৈ এতিয়া প্ৰৱেশ কৰিছো। আৰু ভিতৰত যদি চাওঁ সন্মুখত 4ডাল কলৰ পুলি তাত থোৱা হৈছে সুন্দৰকৈ। আৰু কি কাৰণত বা থোৱা হৈছে এইটো চুতীয়া জনগোষ্ঠীৰ লোকসকলেহে জানিব। আৰু খুবেই ধুনীয়া লাগিছে ভিতৰত সোমাই পেলাই। আৰু চাওক ওপৰৰ ফালে বাঁহ বেতেৰে খুবেই ধুনীয়াকৈ বনাইছে। আৰু এইটোৱে হ'ল চুতীয়াসকলৰ পৰম্পৰাগত এলেংঘৰ। আৰু এলেংঘৰ মানে কি সেইটো মই নাজানো। আৰু এলেংঘৰত তেওঁলোকে কি কৰে সেইটোৱে মই নাজানো। আৰু কোনোবা যদি চুতীয়া জনজাতিৰ লোকসকলে চাই আছে আপোনালোকে নিশ্চয় কমেণ্টত এলেংঘৰৰ বিষয়ে জনাই দিব। আৰু জনালে খুবেই সুখী হ'ম আপোনালোকৰ এই পৰম্পৰাগত যি বস্তু আছে এই বস্তুটোৰ বিষয়ে। বৰ অসমৰ বাৰেৰহণীয়া জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ জীৱনশৈলী ইতিহাসৰ বৃহৎ প্ৰদৰ্শনৰ স্থলীলৈ ইতিমধ্যে ৰূপান্তৰিত হৈছে এই ৰঙালী অনুষ্ঠানটি। আৰু এই ৰঙালী অনুষ্ঠানটিৰ প্ৰত্যেক দিনাই চুতীয়াসকলৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ ইতিহাস প্ৰসিদ্ধ বস্তুসমূহৰ লগতে খাদ্য সম্ভাৰ তেওঁলোকৰ নৃত্য গীত এইসমূহ প্ৰদৰ্শন কৰা হ'ব। আৰু এইফালে চাওক চুতীয়াসকলৰ খাদ্য সম্ভাৰ তেওঁলোকৰ বিভিন্ন ধৰণৰ বস্তুবিলাক ইয়াতে আমি দেখিবলৈ পাম।